পার্ট 2 তৃতীয় অধ্যায় ইতিহাস অসম ব্রিটিশ বিৰুদ্ধে জাগৰণ আৰু কৃষি বিৰুদ্ধে আমি প্ৰশ্ন উত্তৰ কৰোঁ আহা আমি কেনেকৈ অতি সহজৰে কৰিম চাওঁ আহা কুৱেশ্যন নম্বৰ 28 মণিৰাম দেৱানে কিয় ব্ৰিটিছ চৰকাৰৰ বিৰোধিতা কৰিছিল ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ ডিটো উত্তৰ হ'ব ওপৰৰ সকলোবোৰ হ'ব মণিৰাম দেৱানে আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল ব্ৰিটিছ এই প্ৰস্তাৱ নাকচ কৰাৰ লগতে তেওঁৰ ব্যক্তিগত মৰ্যাদা হাতী আৰু মাটিৰ মৌৰ্য আদি কাঢ়ি লৈছিল একে সময়তে সমগ্ৰ ভাৰতবৰ্ষক গঢ়ি উঠে 1857 চনত চিপাহীৰ বিৰুদ্ধে তেওঁক অসমতো ব্ৰিটিছৰ বিৰুদ্ধে থিয় হ'বলৈ অনুপ্ৰাণিত কৰিছিল এইকাৰণে ডিটো উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 29 পথৰুৱাঘাট কৃষি বিদ্ৰোহ সময়ত দৰং জিলা উপায়ুক্ত কোন আছিল ইয়াৰ কোনটো উত্তৰ হ'ব সিটো উত্তৰ হ'ব জেডি এণ্ডাৰেন্স হ'ব 1894 চনত দৰং জিলা পথৰুৱাঘাট যেতিয়া ঐতিহাসিক কৃষি বিদ্ৰোহ সংঘটিত হৈছিল তেতিয়া এই জিলাখনৰ আয়ুক্ত আছিল জেডি এণ্ডাৰছন আছিল কুৱেশ্যন নম্বৰ 30 ৰঙিয়া কৃষি বিদ্ৰোহ সময়ত উপায়ুক্ত আছিল ইয়াৰ কোনটো উত্তৰ হ'ব 32 সিটো উত্তৰ হ'ব জেডি এণ্ডাৰছন হ'ব 1893 to 94 চনত ৰঙিয়া কৃষি বিদ্ৰোহৰ সময়ত কামৰূপ জিলা উপায়ুক্ত আছিল জেডি এণ্ডাৰছন হ'ব কুৱেশ্যন নম্বৰ 31 কোনে মপত মিছললৈ আৰ্জি লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছে পৰিৱৰ্তন কৰা ভূমি ৰাজৰ কৃষক দিবৰ পৰাতকৈ বহুত বেছি আছিল ইয়াৰ কোনটো উত্তৰ হ'ব 31 মণিৰাম দেৱান হ'ব 1853 চনত মপাত মিছলীয়া অসমলৈ আহোঁতে মণিৰাম দেৱানে এখন আবেদন পত্ৰ যোগেদি অসমলৈ দুৰ্ব্যৱস্থা আৰু বৰ্ধিত কৰা নীতিৰ বিৰোধিতা কৰিছিল কুৱেশ্যন নম্বৰ 32 পথৰুৱা কৃষি বিদ্ৰোহৰ সময়ত জিলা অধিপত্য আছিল এইটো 32 কোনটো উত্তৰ হ'ব 31 ডিটো উত্তৰ হ'ব জেডি এণ্ডাৰছন হ'ব এইটো জেডি এণ্ডাৰছন হ'ব পথৰুৱাঘাটৰ ঘটনাৰ সময়ত দৰং জিলা সংকট প্ৰশাসক তথা জিলা অধিপত্য আছিল জেডি এণ্ডাৰছন হ'ব তেওঁৰ নিৰ্দেশতে ব্ৰিটিছ অন্য নিশৰ কৃষক ওপৰত গুলীচালনা কৰিছিল কুৱেশ্যন নম্বৰ 33 বৈধতামূলক মিত্ৰতা নীতি কোনে পৰিৱৰ্তন কৰিছিল এইটো 33 কোনটো উত্তৰ হ'ব 33 এইটো উত্তৰ হ'ব 33 বিটো উত্তৰ হ'ব লৰ্ড ৱেলছি হ'ব ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰৰ বাবে লৰ্ড ৱেলছি বাধ্যতামূলক মিত্ৰতা নীতি পৰিৱৰ্তন কৰিছিল কুৱেশ্যন নম্বৰ 34 তলত দিয়া দাবী এ আৰু কাৰণ আৰু ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা দাবী এ 19বিং শতিকাৰ শেষত দশককেইটা অসমত এলানি কৃষি বিদ্ৰোহ সংঘটিত হৈছিল কাৰণ আৰু কৃষকসকলৰ ৰাজ্য মেলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল ইয়াৰ কোনটো উত্তৰ হ'ব এইটো 34 কোনটো উত্তৰ হয় 34 সিটো উত্তৰ হ'ব এ আৰু আৰ উভয়তে সত্য আৰু আৰ এ উত্তৰ ব্যাখ্যা হ'ব কাৰণ 19বিং শতিকাৰ শেষ ভাগত ৰঙিয়া লছিমা পথৰুৱাঘাট অসমত বহুতো কৃষি বিদ্ৰোহ হৈছিল আৰু এই বিদ্ৰোহবোৰৰ ৰাজ্যৰ মেলাৰ জৰিয়তে পৰিচালিত হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 35 বিতৰ্কিত ব্ৰিটিছ চৰকাৰ মুদ্ৰা অৰ্থনৈতিক অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল কাৰণ তেওঁলোকে ভূমি ৰাজহুৱা চৰকাৰ দিবলৈ বাধ্য হৈছিল ইয়াৰ কোনটো উত্তৰ হ'ব এইটো 35 কোনটো উত্তৰ হয় 35 সিটো উত্তৰ হ'ব এ আৰু আৰৰ উভয়ে উত্তৰ কিন্তু আৰ হৈছে এৰ উত্তৰ বিৱৰণ হ'ব কাৰণ ব্ৰিটিছ মুদ্ৰা অৰ্থনৈতিক নগদ ধনেৰে কৰি দিয়া পৰিৱৰ্তনৰ কৰাৰ ফলত আৰু অত্যাধিক ভূমি ৰাজহুৱা ধাৰ্য কৰাৰ বাবে সমাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল এইকাৰণে সিটো উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 36 1857 চনত বিদ্ৰোহ অসমত ব্যৰ্থ হৈছিল এইটো কাৰণ ইয়াৰ কোনটো উত্তৰ হ'ব 1 বিদ্ৰোহ সংখ্যা কম আছিল 2 বিদ্ৰোহ নেতাসকলৰ সময় জ্ঞান নাছিল বিদ্ৰোহ মুখ্য সংগঠনজনক বহু দূৰত্ব অৱস্থান কৰিছিল মণিৰাম দেৱান কলিকতা আত্মগোপন কৰিছিল এইটো 36 কোনটো উত্তৰ হয় 36 ডিটো উত্তৰ হ'ব ওপৰত আটাইকেইটা উত্তৰ হ'ব অসমত
1857 চনত বিদ্ৰোহ ব্যৰ্থ হোৱা মূল কাৰণসমূহৰ ভিতৰত আছিল বিদ্ৰোহৰ সংখ্যা, অভাৱ, সময়ত কাৰ্যসূচী ল'ব নোৱাৰে আৰু মূল নেতা মণিৰাম দেৱান অসমৰ পৰা দূৰত কলিকতা থাকোঁতে হৈছিল। তাৰপিছত এইটো ডিটো উদ্ধ হয়। কুৱেশ্যন নম্বৰ 37 উক্তি এ 18 শতিকাৰ শেষ পালৰ তেজপুৰৰ পৰা নলবাৰী ৰায়ত সভাত জন্ম হৈছিল। যুক্তি আৰ ৰায়সভা অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পৰিৱৰ্তিত ভূমি ৰাজহুৱা নীতিৰ বিৰোধিতা কৰিছিল। ইয়াৰ কোনটো উদ্ধ হ'ব? 37ৰ এটো উদ্ধ হ'ব, এ শুদ্ধ, আৰটো উদ্ধ হ'ব। ৰায়ত সভা 19 শতিকাৰ শেষ পালৰ 19 শতিকাৰ এইটো 19 শতিকাৰ শেষ গঠিত হৈছিল, 18 শতিকাৰ নহয়, গতিকে উক্তিটো অশুদ্ধ হ'ব। কিন্তু ৰায়ত সভাসমূহৰ ব্ৰিটিছ ভূমি ৰাজনীতিৰ বিৰোধিতা কৰা যুক্তি আৰটো উদ্ধ হ'ব। এইটো কুৱেশ্যন নম্বৰ 38 উক্তি এ ব্ৰিটিছ চৰকাৰ নতুন অৰ্থনৈতিক অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্ট সৃষ্টি কৰিছিল। কাৰণ আৰু এই সময়ত অসমৰ গাঁওসমূহৰ আত্মনিৰ্ভৰ আছিল আৰু উৎপন্ন বেছি ধন ঘটাৰ সুবিধা একেবাৰে নাছিল। ইয়াৰ কোনটো উদ্ধ হ'ব? 38ৰ এইটো চিটো উদ্ধ হ'ব। এ আৰু আৰ উভয়ে উদ্ধ আৰু আৰ হৈছে এৰ উদ্ধ বিৱৰণ হ'ব। কাৰণ অসমত গ্ৰাম্য সমাজখনত আত্মনিৰ্ভৰ আৰু বিনিময় প্ৰথাৰ ওপৰত ভিত্তি কৰি চলিছে। নগদ ধনৰ প্ৰচলন কম টকাৰ বাবে হঠাতে ব্ৰিটিছে নগদ ধনেৰে কৰ বিচাৰোতে অসমীয়া প্ৰজা শ্ৰম অসুবিধাৰ সন্মুখীন হৈছিল। কুৱেশ্যন নম্বৰ 39 দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুৱাই বিকল্পটো বাছি উলিওৱা। এইটো বাছি উলিয়াব লাগিব। এইটো হ'ব 39ৰ কোনটো উদ্ধ হ'ব? 39ৰ বিটো উদ্ধ হ'ব। দাবীটো অচা কাৰণ মণিৰাম দেৱানে অচাকৈয়ে অসমত 1857 চনত বিদ্ৰোহ নেতৃত্ব দিছিল। যুক্তি কোৱা কথাটো সঁচা যে তেওঁক এজন সফল প্ৰশাসন আছিল। তেওঁ পূৰ্ণানন্দ সিঙৰ দিনত চিৰশিষ্টাচাৰ আৰু পিছলৈ অসমত চাহ কোম্পানী দেৱানত আছিল। কিন্তু তেওঁ সফল প্ৰশাসক হোৱাৰ বাবে বিদ্ৰোহ নেতা দিয়া নাছিল, বৰঞ্চ ব্ৰিটিছ শাসনৰ ওপৰাই অসমত পুনৰ আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে বিদ্ৰোহ কৰিছিল। গতিকে যুক্তিটো দাবী অধিক উদ্ধ ব্যাখ্যা নহয়। এইটো উদ্ধ ব্যাখ্যা নহয়, বিটো উদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 40 কৃষি বিদ্ৰোহ সময়ত ৰাইজমেল হ'ল। ইয়াৰ কোনটো উদ্ধ হ'ব? এইটো ডিটো উদ্ধ হ'ব। 2 আৰু 4টো হ'ব। এইটো 2 সমাজৰ উচ্চবৰ্ণ মুখীয়া লোকৰ দ্বাৰা গঠিত সভা। তাৰপিছত 4টো একেখন গাঁৱতে সীমাবদ্ধ এক সভা হ'ব। সাধাৰণ কৃষক প্ৰজাসকলৰ দ্বাৰা গঠিত এক স্বঘোষিত অৰাজনৈতিক মঞ্চ হ'ব। ইয়াৰে জৰিয়তে সাধাৰণ গাঁৱৰ লোকসকলৰ একত্ৰিত হৈ নিজৰ সমস্যাসমূহৰ আলোচনা কৰিছিল আৰু ইয়াকে এক গণতন্ত্ৰ প্ৰশিক্ষণ অনুষ্ঠান বুলি গণ্য কৰা হয়। উক্তি 2টো উদ্ধ, আনহাতে ইয়াৰ সমাজৰ কেৱল উচ্চবৰ্গ বা কোনো এখন নিৰ্দিষ্ট গাঁৱতে সীমাবদ্ধতা নাছিল। এইকাৰণে ডিটো উদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 41 উক্তি 1 1857 চনৰ অসমৰ বিদ্ৰোহ আহোমৰ অভিযাত্ৰা শ্ৰেণীৰ নেতৃত্ব হৈছিল। উক্তিটো হিন্দু আৰু মুছলিম এই বিদ্ৰোহত একত্ৰিত হৈছিল। এইটো কুৱেশ্যন নম্বৰ 41ৰ কোনটো উদ্ধ হ'ব? 41ৰ এটো উদ্ধ হ'ব। দুইটাতে শুক্তি উদ্ধ হ'ব। 1857 চনৰ অসমৰ বিদ্ৰোহ মূল পৰিকল্পনাকাৰী আৰু নেতা যেনে মণিৰাম দেৱান, পিয়লি বৰুৱা, কান্দেশ্বৰী সিং আদি আহোমত অভিজাত শ্ৰেণীৰ লোকৰ আছিল। উক্তি 1টো উদ্ধ হ'ব। লগতে এই বিদ্ৰোহ হিন্দু আৰু মুছলিম উভয়তে সম্প্ৰদায়ৰ যেনে বাহাদুৰ, গাঁওবুঢ়া, প্ৰমোদ আলী একগোট হৈ ব্ৰিটিছ বিৰুদ্ধে অংশ লৈছিল। এইটো এটো উদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 42 উক্তি 1 জয়ন্তী ৰাজ্য 1835 চনত ৰজা ৰাজেন্দ্ৰ সিং হাতৰ পৰা ইংৰাজলৈ হাতলৈ যায়। উক্তিটো ব্ৰিটিছ ভূমি কৰ পৰিৱৰ্তন কৰা সময়ত যোৱাই তহচিলদাৰজনক আঁতৰাই দিয়া জয়ন্তী অকলৰ বিদ্ৰোহ সূচনা কৰিছিল। ইয়াৰ কোনটো উদ্ধ হ'ব? 42টো এটো উদ্ধ হ'ব। 1টো উদ্ধ কিন্তু 2টো অশুদ্ধ হ'ব। 1853 চনত
জয়ন্তী ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ব্ৰিটিছ জয়ন্তী ৰাজ্যখনৰ নিজৰ সদীনলৈ নিয়া উক্তি 1 টো শুদ্ধ হ'ব কিন্তু উক্তি 2 টো ভুল হ'ব কাৰণ জয়ন্তীসকলৰ ব্ৰিটিছ ঘৰৰ আৰোপ কৰা সময়তে যোৱালৈ তলচিদাৰজনক আঁতৰাই বিদ্ৰোহ ঘোষণা কৰিছিল ভূমি কৰ সময়ত নহয় এটো হ'ব কোৱেশ্চন নম্বৰ 43 তলৰ কোনবোৰ অসমত 1857 চনৰ বিদ্ৰোহ বিফলতা প্ৰদান কাৰণ আছিল ইয়াৰ কোনটো উত্তৰ হ'ব এটো ইয়াৰ কোনটো উত্তৰ হ'ব 43 টো ডি টো উত্তৰ হ'ব 1 2 3 4 এই চাৰিটাটো উত্তৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 44 অসমত 1857 চনৰ হোৱা বিদ্ৰোহ বিফলতাৰ ক্ষেত্ৰত তলৰ কোনবোৰ কাৰণ প্ৰযোজ্য হয় ইয়াৰ কোনটো উত্তৰ হ'ব এটো ডি টো উত্তৰ হ'ব 1 2 3 4 টো হ'ব এটো উত্তৰ হয় কাৰণ অসমত 1857 চনৰ বিদ্ৰোহ বিফল হোৱা এই আটাইকেইটা প্ৰধান কাৰণ আছিল এই আটাইকেইটা প্ৰধান কাৰণ আছিল কাৰণসমূহ ইয়াৰ উপৰি ব্ৰিটিছ চৰকাৰে অধীনত কাম কৰা নৱশিক্ষিত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ এই বিদ্ৰোহ সমৰ্থন কৰা নাছিল গতিকে চাৰিটা কাৰণটোৱে প্ৰযোজ্য হ'ব কোৱেশ্চন নম্বৰ 45 নিম্নলিখিতবোৰ পৰা মণিৰাম দেৱানে বিদ্ৰোহ কৰাৰ ব্যৰ্থ হোৱাৰ মূল কাৰণসমূহ বাছি উলিয়াওক 45 ৰ কোনটো উত্তৰ হয় 45 ৰ এ টো উত্তৰ হ'ব 1 আৰু 2 টো উত্তৰ হ'ব মণিৰাম দেৱানক বিদ্ৰোহ পৰিকল্পনা কৰাৰ সময়ত বহুদূৰ অৰ্থাৎ কলিকতা আছিল উক্তি 2 টো হ'ব এটো উক্তি 2 হ'ব ইয়াৰ ফলত অসমত থকা তেওঁ সমৰ্থকসকলৰ সময়ত গুৰুত্ব বুজি অধিক সময়ত কাৰ্যকাৰী কৰিব পৰা নাছিল উক্তি 1 টো হ'ব আনহাতে এই বিদ্ৰোহ হিন্দু মুছলিম শৈক্ষিক আছিল গতিকে উক্তি 4 টো ভুল হয় উক্তি 4 টো ভুল হ'ব কোৱেশ্চন নম্বৰ 46 তলত দিয়া ঘটনাসমূহৰ প্ৰভাৱসমূহৰ উদ্ধ ক্ৰম সজোৱা এটো উদ্ধ ক্ৰম সজোৱাব লাগিব ইয়াৰ কোনটো উদ্ধ হ'ব ব্যাখ্যা এ টো এটো দিয়া আছে বি টো সি টো ডি টো ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ বি টো উদ্ধ হ'ব ফুলগুৰি ধাবা ৰঙিয়া বিদ্ৰোহ লচিমা বিদ্ৰোহ এটো ফুলগুৰি দুৱাটো কি হ'ব 1861 হ'ব ৰঙিয়াটো কি হ'ব 1893 চন হ'ব তাৰপিছত 18 ইয়াত কি হ'ব 1894 চনত হ'ব জানুৱাৰীত হ'ব ঘটনাৱলী সঠিক শৈক্ষিক ক্ৰম হ'ব এটো কোৱেশ্চন নম্বৰ 47 তলৰ কৃষক বিদ্ৰোহ ঘটনাবোৰ প্ৰথমৰ পৰা এশলৈকে অজোৱা এটো প্ৰথমৰ পৰা এশলৈকে অজোৱাব লাগিব ইয়াৰ কোনটো উত্তৰ হ'ব ডি টো উত্তৰ হ'ব ফুলগুৰি দুৱা ইয়াত কি হ'ব 1861 হ'ব ৰঙিয়াটো কি হ'ব 1893 হ'ব তাৰপিছত লচিমাটো ইয়াত কি হ'ব 1894 হ'ব পটৰুৱা গাঁৱটো কি হ'ব 1894 28 জানুৱাৰীত হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 48 তলত দিয়া পৰিঘটনাসমূহৰ কালক্ৰম অনুসৰি সজোৱা ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ ডি টো উত্তৰ হ'ব পাঁচটাত কি হ'ব ফুলগুৰি দুৱা 1861 হ'ব এটো 1861 লচিমাৰ কৃষি বিদ্ৰোহটো কি হ'ব 18 ইয়াত কি হ'ব 1893 হ'ব পটৰুৱাগাঁত কৃষি বিদ্ৰোহটো কি হ'ব পটৰুৱাগাঁত কৃষি বিদ্ৰোহটো 1894 হ'ব 1894 তাৰপিছত ডি টো ৰঙিয়া কৃষি বিদ্ৰোহটো কি হ'ব 1893 হ'ব এটো ডি 48 ৰ কোনটো উত্তৰ হয় 48 ৰ ডি টো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 49 তলৰ ঘটনা প্ৰভাৱৰ সৈতে চন কেইটা মিলোৱা এটো চন কেইটা মিলোৱাব লাগিব 49 ৰ এটো সিপাহী বিদ্ৰোহটো কি হ'ব সিপাহী বিদ্ৰোহটো 18 এটো হ'ব সিপাহী বিদ্ৰোহটো 1857 ফুলগুৰি ধাবাটো কি হ'ব ফুলগুৰি ধাবাটো 1861 ৰঙিয়া কৃষি বিদ্ৰোহটো কি হ'ব 1893 তাৰপিছত পটৰুৱাগাঁত কৃষি বিদ্ৰোহটো 1894 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ বি টো উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 50 তলৰ অংশ দুটা মিলাই উদ্ধ বিকল্পটো বাছি উলিওৱা 1857 চনৰ বিদ্ৰোহটো কি হ'ব 18 মণিৰাম দেৱান হ'ব তাৰপিছত মণিৰাম বিদ্ৰোহটো কি হ'ব মণিৰাম বিদ্ৰোহটো এটো টিকেন্দ্ৰজিত হ'ব উত্তৰ কাছাৰ বিদ্ৰোহটো কি হ'ব সম্বৰ্ধন কছাৰী হ'ব জয়ন্তী বিদ্ৰোহটো কি হ'ব জয়ন্তী বিদ্ৰোহটো উকিয়াং নবাং হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এ টো উত্তৰ হয় কোৱেশ্চন নম্বৰ এটো ক অংকৰ লগত ক অংক মিলোৱা 51 ৰ লগত কোনটো মিলিব
জয়ন্তী বিদ্ৰোহটো কি হ'ব এইটো 51 লগত উইকি 4টো মিলিব উত্তৰ কাছাৰ বিদ্ৰোহটো ইয়াৰ কোনটো হ'ব এইটো নগা জনগোষ্ঠীৰ বিদ্ৰোহটো কি হ'ব নগা জনগোষ্ঠী দাম্বাটন হ'ব দাম্বাটন তাৰপিছত মণিৰাম বিদ্ৰোহটো এইটো টিকেন্দ্ৰ যে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 52 এইটো তলৰ অংশ দুটা মিলাই উদ্ধ বিকল্পটো বাছি উলিওৱা এইটো 52 লগত কোনটো হ'ব সিপাহী বিদ্ৰোহটো কি হ'ব সিপাহী বিদ্ৰোহটো মণিৰাম দেৱান ফুলগুৰি ধাবাটো কি হ'ব ফুলগুৰি ধাবাটো এইটো হ'ব তাৰপিছত জয়ন্তী বিদ্ৰোহটো কি হ'ব উইকি তাৰপিছত মণিৰাম দেৱা এইটো হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ সিটো উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 53 তলৰ মেপখনৰ পৰা অসমৰ কৃষক বিদ্ৰোহ স্থাপন চিন দিয়া ইয়াৰ কোনটো উত্তৰ হ'ব এইটো ইয়াৰ বিটো উত্তৰ হ'ব ফুলগুৰি টুটো ফটৰুৱা গাঁত হ'ব মেপৰ কাৰ্ডচিনৰ অনুসৰিয়ে 1 নম্বৰত এইটো 1 নম্বৰৰ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত নগা জিলা ফুলগুৰি আৰু 2 নম্বৰৰ উত্তৰ পাৰত দৰং জিলা ফটৰুৱা গাঁত বুজাইছে এইটোৱে হ'ব পাৰ্ট 2 প্ৰশ্ন উত্তৰ